বৎসল কৰো প্ৰণাম মাধৱ মধুসূদন ৰাম অকত বৎসল কৰো প্ৰণাম বিৰহে আকুল গোপীক জানি উদ্ধৱক মাতি বুলিলা বাণী আমাৰ পৰম তুমি আমাৰ পৰম তুমি ভকত যায়ো গোকুলক শৰীৰত দেউতা হৈছেনে বাৰু? কৃষ্ণ হেৰি হ'ব এই ঘোষাজনা গাঁৱতে অকণমান হৈছে এই দোহাৰি দিওঁতে দিয়া সুৰতে গাইছা এনেকুৱা হ'ব লাগে মাধৱ মধু সূদন ৰাম অভকত বৎসল কৰো প্ৰণাম মাধৱ মধুসূদন ৰাম অভকত বৎসল কৰো প্ৰণাম এই দোহাৰি দিওঁতে তেতিয়া তাৰমানে হেৰিটোত নমাই আনিব লাগে অকণমান বাকী গোৱা হয় বিৰহে আকুল গোপীক জানি উদ্ধৱক মাতি বুলিলা বাণী আমাৰ পৰম তুমি ভকত যায়ো গোকুলক শৰীৰত সেই দুলাইন হেৰি কৰি পিছৰ দুলাইনত অকণমান দিব লাগে হ'ব বচন সন্দেহ গুটি প্ৰবোধ দিবা কতো দিন গলন্ত উদ্ধৱ ভূপন আদৰিলানন্দে আতি সাদৰি যশোদা কান্দন্ত কৃষ্ণ স্মৰি চকুৰ লোহ হৰে হৰি
বৰ কথা এৰিলন্ত কৃষ্ণে আমাৰ বেথা মাও বাপ পাই নাই লাজো নাই আমাক কৰিলা কি হ'ল হেৰি হৈছে নেকি নেটৱৰ্ক প্ৰব্লেম হৈছে নেকি হৈছে দেউতা এতিয়া দিছে আমাৰ বেলেগ এভাগ সলাই দিলে বাপেক সেইকাৰণে দিগদাৰ হৈছে কৃষ্ণ মাও বাপ পাই নাই লাজো নাই আমাক কৰিলা অনাথ পাই এৰা দেহি বুলি দুয়ো কান্দন্ত উধৱে প্ৰবোধ দিনন্ত মাতি দেখিবা কৃষ্ণক নকৰা খেদ কৰিব হৰি দুখ পৰিছে এয়া উদ্ধৱ উদ্ধৱৰ বোলে দুয়ো জুৱাইল কৃষ্ণৰ কথাতে ৰাতি পুৱাইল গোপী গণুৱাতি আকুলহিত গাৱে উজাগৰে কৃষ্ণৰ গীত ৰাম কাহাৰো হৰি বিনা নাহি চিত ওলাবা দেখৈ সুবৰ্ণ ৰথ হ'ব এই হেৰিয়ালৈকে শেষ কৰি দিয়া হয় দেউতা 21লৈকে হয় দেউতা হয় হয় কোন আহি আছে নন্দপুৰ জুনু কংস দূত আইল পুৰ নীলে কমল লোচন স্বামী যাহাৰ বিৰহে আমি ইবাৰ কিবা মাংসনে কাটি মৰিল কংস দিবে পিণ্ড বাতি
কিয়া পাৰৈ অপুলক গালি কৃষ্ণ বুলি কান্দৈ গোৱালি দেখিলা সবে উদ্ধৱ কপাছে ৰূপে মনোহৰ জুলন্তে আছে ৰাজানু লম্বিত বাহু দুখান নৱ পদ্ম যেন জুলৈলো চন ৰাম গাৱে পিত বস্ত্ৰ কৰ্ণে কুণ্ডল পদ্ম কম শুভৈ মুখ মণ্ডল ৰাম গলত ঝুলৈ নৱ পদ্ম মালা বিস্ময় হইল যত গোপ বালা ইছুকু নজন কৃষ্ণৰ বেশ জুনুৱানি আছে কৃষ্ণ সন্দেশ ৰাম বিৰলে নিয়া উদ্ধৱ কমাতি বেৰিয়া বহিল পাতি কৃষ্ণ কৃষ্ণ হ'ব কৃষ্ণ মাধৱ 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 আমাৰ আজন্ম সেৱাথলী আজি নমামিত সন্ধানী সত্ৰত সমবেত হোৱা আমাৰ আজি পাঠাচাৰ্য আমাৰ ভানিয়াই আৰু আমাৰ সমল ব্যক্তি ডেকা বাবাজী নিশ্চয় শ্ৰৱণত থাকিব তেখেত আৰু আমাৰ সুপৰিচালক হাতীমূৰীয়া বাপুকে মুখ্য কৰি সমস্ত ভক্তি প্ৰেমী ৰসগ্ৰাহী বাপাই চৰণলৈ আমাৰ সেৱা নিবেদিছো। আজি আমি মহাপুৰুষ কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে আমালৈ আগবঢ়াই থৈ যোৱা অসমৰ মৌচাক বুলি যাক কোৱা হয় ভকতি ৰসৰ ভাণ্ডাৰ আৰু আমাৰ পৰমাৰ্থ জ্ঞানৰ ভাণ্ডাৰ আমাৰ জীৱৰ গতি নিৰ্ণয়কাৰী শাস্ত্ৰ কীৰ্তন পাঠ কৰি আমি সকলোৱে উপভোগ কৰি আহিছো। আজি এটি সুন্দৰ ভকতিৰ গোপী উদ্ধৱ সংবাদ। প্ৰথম যেতিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে শীৰ্ণযাত্ৰা ভাওনা কৰি আৰু সেই ভাওনা দেখা পাই সকলো দৰ্শক বিমোহিত হৈ গল
আৰু শেষত তেওঁৰ গুৰু মহেন্দ্ৰ কন্দলিকে আদি কৰি কৰ্ণপুৰ, চতুৰ্ভুজ, নৰোত্তম আদি এই ব্ৰাহ্মণসকল তাত উপস্থিত আছিলে। ভাওনা সামৰি মহাপুৰুষে কল্যাণ খৰ্মান গাই শেষ কৰি মহেন্দ্ৰ কন্দলিক সেৱা জনাবলৈ গল। প্ৰণামিৰে চাহে গুৰু কন্দলি দেখিলা, আঠে বেঠে উঠি তাংক বুলিব লাগিলা। কন্দলিক সেৱা কৰিবলৈ যাওঁতে আঠে বেঠে তেওঁ উঠি কি কৰ আহা বাপু বুলি সাবতি ধৰিলা। অনেক বিনয় বাক্যে তাংক আশ্বাসিলা। তোমাকে সে নমস্কাৰ কৰিবে লাগৈ, তুমি সেই ঈশ্বৰৰ স্বামী জানিলো নিশ্চয়। কি কৰা বাপু শংকৰ, তুমি ঈশ্বৰ স্বামী মই বুজি পালো, তোমাকহে সেৱা কৰিব লাগে। শংকৰে বলয়ৰ ইটো কথা নহি ভাল, তুমি আমাৰ থেৰ পুৰোহিত সৰ্বকাল। যে শংকৰদেৱক সাৱটি ধৰি কলে যে তোমাকহে নমস্কাৰ কৰিব লাগে, তুমি ঈশ্বৰ স্বামী মই বুজি পালো। আৰু শংকৰদেৱক সাৱটি ধৰিলে শংকৰদেৱে কলে শংকৰ বদতি ইটো কথা নহি ভাল, ব্ৰাহ্মণে শূদ্ৰক সেৱা কৰে কোনো কাল। যে ব্ৰাহ্মণে শূদ্ৰ, মই শূদ্ৰ তাতে ছাত্ৰ, ব্ৰাহ্মণে শূদ্ৰক সেৱা কৰা কথাটো শাস্ত্ৰত নাই। বিশেষত গুৰু ইটো কথা নহি ভাল, তুমি আমাৰ থেৰ পুৰোহিত সৰ্বকাল। বিশেষকৈ তুমি আমাৰ গুৰু, আমাৰ পুৰোহিত কুলৰ, গতিকে তোমাক সেৱা কৰাটো উচিত নহয় গুৰুদেৱ। আৰু তেতিয়া কন্দলিয়ে কৈছিলে কি কন্দলিয়ে কলে যে নহি হেন শুনি কন্দলিয়ে বুলিলা বচন, নহি কাহা ক্ষুদ্ৰ তুমি দেৱনাৰায়ণ। কলিৰ মলিন লোক তাৰিবে কাৰণে, দৈৱকী নন্দন কৃষ্ণ আইলা এই স্থানে। কন্দলিয়ে দুনাই সেৱা কৰি কলে যে নহয় শংকৰ, তুমি কলিৰ মলিন লোক তাৰণ কৰিবৰ কাৰণে দৈৱকী নন্দন কৃষ্ণ ইয়ালৈ আহিছা। আমাক বুলিয়া ভান্দিয়া হেন নবলা বচন, তুমি দৈৱকী নন্দন কৃষ্ণ, তুমি মোক ভান্দনা নকৰিবা। সত্যে 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 আমি পখিলো শৰণ। অৰ্থাৎ এওঁ মহেন্দ্ৰ কন্দলিয়ে শংকৰদেৱক শৰণ সত্যে 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 শৰণ পখিলো বুলি কলে। আৰু অকল সিমানেই নহয়, কৰ্ণপুৰ, চতুৰ্ভুজ, নৰোত্তম আদি ব্ৰাহ্মণ পণ্ডিত, শুনা কৰ্ণপুৰ চতুৰ্ভুজ দুয়োজন নৰোত্তম বৃদ্ধ তুমি পণ্ডিত গ্ৰহণ। ঊৰ্ধ্ব বাহু হুয়া মই কৰো নমস্কাৰ, শংকৰত পৰে গুৰু নাহিকে আমাৰ।
শুদ্ধ বুলি যিটো পাপী কৰে তিৰস্কাৰ, তাহাৰ ব্ৰাহ্মণ জন্ম আচুকত ধিক্কাৰ। এই বুলি মহেন্দ্ৰ কন্দলী আৰু কৰ্ণপুৰ চতুৰ্ভুজ পুৰুষোত্তম এই ব্ৰাহ্মণসকলে শৰণ প্ৰাৰ্থনা কৰিলে। আৰু তেতিয়া গুৰুজনে ক'লে, ঠিক আছে, মই শৰণ, আপোনালোকে যেতিয়া এনেকৈ হেৰি কৰিছে কালিলৈ, কিন্তু তেওঁ শংকৰদেৱলৈ সেৱা কৰাই তেওঁ শৰণ দিব নোৱাৰে। এওঁলোকে ক'লে, তুমি দৈৱকী নন্দন, তোমাৰ চৰণত আমি শৰণ ল'ম। এই বুলি কোৱাত শংকৰদেৱে ক'লে যে ঠিক আছে, মই কালিলৈ শৰণৰ ব্যৱস্থা কৰিম। তেতিয়া ৰাতিৰ ভিতৰতে গোপী উদ্ধৱ সংবাদ পুথিভাগ লিখিলে। তাৎপৰ্যপূৰ্ণ কথা, গোপী উদ্ধৱ সংবাদ পুথি ৰচনা কৰি স্থাপনা কৰি লৈ পিছদিনা সেই ব্ৰাহ্মণ পণ্ডিতসকলক তালৈ দণ্ডবোধ কৰাই শৰণ দিলে। গতিকে গোপী উদ্ধৱ সংবাদ পুথিখন য'ত দণ্ডবোধ কৰাই ব্ৰাহ্মণ পণ্ডিতসকলক শৰণ দিয়ালে প্ৰথম শংকৰদেৱৰ প্ৰথম পুথি, তাৰমানে ধৰ্ম বিষয়ক পুথি গোপী উদ্ধৱ সংবাদ। গতিকে কথাটো চিন্তা কৰক যে গোপী উদ্ধৱ সংবাদৰ মাহাত্ম্য কিমান, কিয় কৰিলে। কৰাৰ অৰ্থ হ'ল এইটো যে গোপীসকলৰ কৃষ্ণ প্ৰেম কেনেকুৱা আছিলে, কৃষ্ণই গোপীসকলক, তেওঁৰ ভক্তা গোপীসকলক কিমান ভাল পাইছিলে, এয়ে ভকতিৰ সুন্দৰ নিদৰ্শন। আমি ভকত যিসকলে বেদৰ ৰস পান কৰে সেইসকলেই গোপী। এই আমি এতিয়া সকলোৱে গোপী, এই কথাটো আমি ভাবিব লাগে। সেইকাৰণে আমি সেই কৃষ্ণৰ স্বামী তজু পাৱে আমি কেৱলে শৰণ চাওঁ বুলি আমি গাওঁ। গতিকে আমাৰ পুৰুষত্বটো সেইখিনিত নাথাকে। কেলে আমি সকলোৱে প্ৰকৃতি। এতিয়া প্ৰশ্ন হ'ল যে সেই গোপী আমিও গোপী। গো পদে বেদক বুজায়, পি শব্দে পান কৰা বুজায়। বেদৰ মূল ৰহস্য তত্ত্ব ৰস পান কৰা, আস্বাদন কৰা, ভকতি, সেয়ে বেদৰ মূল তত্ত্ব। চাৰিও বেদৰ মাজে হৰি ভকতি বাজে, নাই গতি দাতা সংসাৰত। ভকতসকল গোপী। আৰু গোপী আৰু সেই ভকতসকলক সান্তনা দিবৰ কাৰণে কৃষ্ণ মথুৰালৈ গুচি গ'ল, অক্ৰূৰে লৈ গ'ল। কিনো নিদাৰুণ হৰি, তেওঁ যাবৰ সময়ত আমাক তাৰমানে মাত এটাও নামাতিলে। ৰাসত এনেকৈ তেওঁৰ লগত আনন্দ কৰিলো, কিন্তু ইমান নিদাৰুণ তেওঁ কিয় গুচি গ'ল? গ'লেও সপ্ৰেমেৰে তেওঁলোকে কৃষ্ণৰ গুণ গাই গাই দিনে ৰাতিয়ে সদায় কৃষ্ণৰ গুণকে গাই থাকে। আৰু কৃষ্ণই যাবৰ সময়ত মাত্ৰ হাত জোকাৰি কৈ গ'ল, মই তোমালোকৰ বোলে আকৌ আহিম ৰথত উঠাৰ পিছত। সেই হেঁপাহটোতে এওঁলোক জীয়াই আছে। আৰু ইফালে গোপীসকলে বিৰহে আকুল গোপী, কৃষ্ণক নাপাই এওঁলোকে কান্দি আছে যে কৃষ্ণ যদি নাহে তেতিয়াহ'লে আমি তেওঁৰ বিৰহতে তেওঁতে আমাৰ বধ লাগিব। আমি সকলো তাৰমানে তেওঁ আহিম বুলি কৈছিলে, কিয় অহা নাই? গতিকে আমি আমাৰ মৃত্যুৰ যদি কাৰণ হয় তেওঁৱেই হ'ব, বধ লাগিব তেওঁত। এইদৰে গোপীবোৰে ইয়াত কন্দা কটা কৰি থাকে।
অন্যহাতে ভগৱন্ত কৃষ্ণয়ো তাত তাৰমানে উঠোৱালে যাওঁতে যে কৈ গ'ল, তাত গৈ এতিয়া কিমান কাম কৰিবলগীয়া হৈছে। বন্ধন মুক্ত কৰিবলগীয়া হৈছে, পিতৃ মাতৃ কুগখনক ৰজা পাতিবলগীয়া হৈছে, তাৰপৰা কংসক মাৰিবলগীয়া হৈছে, তাৰ আগত কিমান হেৰি কৰিবলগীয়া হৈছে। গতিকে এতিয়া গোপীবোৰক যে মই সোনকালে ঘূৰি আহিম বুলি কৈ থৈ গ'ল, তাত গৈ পেলাই কেনেকে ঘূৰি আহে? এতিয়া ৰাজ দায়িত্ব পৰি গ'লগৈ। কিন্তু গোসাঁয়ে সেই কথাটো তাতেই তেওঁ ভাবি আছে যে গোপীবোৰতো মই নগলে সঁচাকৈয়ে মৰিব। গতিকে তেওঁলোকৰ জীৱন ৰক্ষা হোৱাৰ উপায় কৰিব লাগিব। এতিয়া কি কৰিব? বিৰলত গৈ বিৰহত আকুল গোপীসকলক তাৰমানে সন্দেহ এটা দিবলৈ, যে এওঁলোকে যে কৈছে যে তুমি নাহিলে আমি মৰি যাম। অবলন্ত কৃষ্ণ উদ্ধৱ ধৰি হাত, কহ মোহে গোপিনীক সন্দেহ বাত। মানে বিৰললে মাতি নিছে, নি পেলাই উদ্ধৱক হাতত ধৰি কৈছে যে তুমি জানয়ে নাহি গোপী মোহবিনে আন, দেহ বোধ উদ্ধৱ গোপীৰ প্ৰাণ। উদ্ধৱক হাতত ধৰি কৈছে অন্ততঃ তুমি গৈ সিহঁতক কোৱাগৈ যে তোমালোকৰ গুৰিলে কৃষ্ণ আহিব, নহলে তেওঁলোক গোপী ৰহু প্ৰাণ দেহ বোধ। তেওঁলোকক ইমান কলেই হ'ব যে কৃষ্ণই পঠিয়াইছে, তেওঁলোকে বুজি পাব যে কৃষ্ণই আমাক পাহৰা নাই, আমাৰ গুৰিলে পঠিয়াই দিছে। গতিকে আমাৰ গুৰিলে কৃষ্ণ আহিব সেইটো আশাতে সিহঁত জীয়াই থাকিব। গতিকে নহলে মৰি যাব কান্দি কান্দি। এই যে ভগৱন্তৰ গোপী প্ৰেম, ভকত প্ৰেম, এইটো চূড়ান্ত নিদৰ্শন। আৰু সেই উদ্ধৱক যে মই যাম তেওঁলোকৰ ওচৰলৈ বুলি কথাটো ক'লেই সিহঁত জীয়াই থাকিব, নহলে মৰি যাব কান্দি কান্দি। গতিকে এই যে ভক্তি প্ৰেম, ভগৱন্তৰো গোপী প্ৰেম, ভকত প্ৰেম, আৰু গোপীসকলৰ কৃষ্ণ প্ৰেম, The person you are speaking with has put your call on hold. ভক্তিৰ চূড়ান্ত নিদৰ্শন। আৰু সেই গোপী উদ্ধৱ সংবাদ, উদ্ধৱে আহি সেই গোপীবোৰক কি কব, কেনে সান্তনা দিব, সেই সংবাদ আজি আমি পাঠ কৰিছো। আমাৰ এভানিয়ায়ে অতি সুন্দৰ, গলাও ভাল, সুৰ সঞ্চাৰো সুন্দৰকৈ হেৰি কৰিছে। আৰু কথাখিনি আমি চাওঁ আহক। মাধৱ মধুসূদন ৰাম ভকত বৎসল কৰো প্ৰণাম। এই ভকত বৎসল শব্দটো লগাইছে ঘোষাত। কেলে? ভকত বৎসল কাৰণে তেওঁ উদ্ধৱক পঠিয়াই দিছে। গতিকে কেনে ভকত বৎসল প্ৰভু, আমি তেনেকৈ কান্দিলে আমাৰ গুৰিলেও উদ্ধৱ বোধ দিবলৈ আহিব নিশ্চয়। বিৰহে আকুল গোপীক জানি, উদ্ধৱক মাতি বুলিলা বাণী। গোপীবোৰে কান্দি কাটি আছে, এই কথাটো গোসাঁয়ে বুজি পাইছে, জানে আমি যদি গোপী হওঁ আমি কান্দিছো নে নাই কন্দা কৃষ্ণক লগ পাবলৈ।
এয়া নিজে ভাবক, তেহে সোমাই যাব পাৰিব, তেহে উপলব্ধি হ'ব। গোপী উদ্ধৱ সংবাদ মুখস্থ কৰি গাই সুৰ লগাই গালে তাৰমানে ভকতি নহ'ব। ভকতি হ'ব তেতিয়াহে যেতিয়া নিজে গোপী হ'ব। হয়, তাৰ ৰসটো আস্বাদন তেতিয়াই কৰিব পাৰিব। কেনেকৈ মোৰ গুৰিলে গোপী তাৰমানে উদ্ধৱক পঠিয়াইছে, মই ব্যাকুল হৈছো নে তেনেকৈ কৃষ্ণক পাবলৈ? আমাৰ পৰম তুমি ভকত যায়ো গোকুলক চৰি ৰথত। তুমি মোৰ পৰম ভক্ত, তুমি ৰথ লৈ গোকুললৈ যোৱা। বচন সন্দেহ গোপীক কৈ প্ৰবোধ দিবা কত দিন ৰৈ। তুমি কেইদিনমান তাত থাকিবা আৰু গোপীবোৰক সান্তনা দিবা যে মই তেওঁলোকক ভাল পাওঁ, মই তেওঁলোকৰ ওচৰলৈ যাম। গৈলন্ত উদ্ধৱ গোপ নগৰী, সাদৰিল আনন্দে আনন্দে ধৰি। ইফালে নন্দ আৰু যশোদাই কৃষ্ণই তেনেকৈ মই আহিম বুলি কৈ থৈ গৈছিলে। গতিকে নন্দ আৰু যশোদাই তুলি তালি ল'ৰাটো ডাঙৰ কৰিলে। খুটি খাব পৰা হৈছিলে, মাক বাপেকক এৰি গুচি গ'ল। সেই মাক দেউতাকৰ এনেকুৱা বিৰহ, যশোদাই কান্দি কাটি হাইৰাণ। কৃষ্ণই বজোৱা বাঁহী, কৃষ্ণই পিন্ধা কাপোৰ এটা ৰুমত সুমুৱাই তাৰমানে সংৰক্ষণ কৰি থৈ দিছে। বোপাই আকৌ আহিব, বাঁহীটোও ৰাখিছে। আৰু সেয়া উদ্ধৱৰ সেই কথা কুৰুক্ষেত্ৰত তাৰমানে ক'ব, আজিও সোণাৰ বাংশী ঘৰে আছে বুঢ়ী, তাক দেখি দশগুণে মৰ্ম যায় চৰি। ওলাই আৰু পঢ়িবে নোৱাৰো সিটো ঘৰ, কতনো পঢ়িব গুণ বান্ধৱ কৃষ্ণৰ বুলি কান্দি কান্দি দৈৱকীৰ আগত যশোদাই কৈছিলে কুৰুক্ষেত্ৰত যে সোণৰ বংশী ভজ ভজ অংশ খোজতে আছে পৰি, তাক দেখি দশগুণে মৰ্ম যায় চৰি। কৃষ্ণৰ খোজ কঢ়া জেগাবোৰত সেই ধ্বজ ভজ অংকুশৰ চিন দেখো। কিমান ব্যাকুল হৈ আছে নন্দ আৰু যশোদাও। গতিকে নন্দই কিবা এটা ভাল কথা শুনিম, কৃষ্ণৰ সখী হেন উদ্ধৱ আহিছে। যশোদা কান্দন্ত কৃষ্ণক স্মৰি, চক্ষুৰ লোহ পৰৈ সৰসৰি। যশোদাই কান্দি আছে। সদন্ত ৰাম মাধৱৰ কথা এৰি লন্ত কৃষ্ণ আমাৰ ব্যথা। আমি তুলি তালি ডাঙৰ কৰিলো, কৃষ্ণই আমাৰ মৰম এৰি দিলে। বাপ মাও পাই নাহিলা দুনাই, আমাকো কৰিলে অনাথ প্ৰায়। মাক দেউতাকক লগ পালেগৈ, আচল মাক দেউতাকক, আৰু সেইকাৰণে আমাক পাহৰি গ'ল। আমাকো কৰিলে অনাথ প্ৰায়। এই বুলি দুয়ো কান্দন্ত ৰাতি, উদ্ধৱে প্ৰবোধ বুলিলা মাতি। এই বুলি দুয়োগৰাকীয়ে কান্দিছে আৰু উদ্ধৱে প্ৰবোধ দিছে। বুজি পাইছে? উদ্ধৱে প্ৰবোধ দিছে কি বুলি? দেখিবা কৃষ্ণক নকৰা খেদ, কৰিব হৰি দুখ পৰিছেদ। উদ্ধৱৰ বোলে দুয়ো জোৰাই ল, কৃষ্ণৰ কথাতে ৰাতি পুহাই ল। অকল কৃষ্ণ কথা পাতি পাতিয়ে ৰাতি পুৱাই গ'লগৈ। উদ্ধৱে কৈছে দুখ নকৰিবা, কৃষ্ণই তোমালোকৰ দুখ অন্তৰ কৰিব। কৃষ্ণই মোক তোমালোকৰ খবৰ ল'ব পঠিয়াইছে। আৰু উদ্ধৱৰ প্ৰবোধ বাণী শুনি তেওঁলোকে গোটেই ৰাতিটো
অকল কৃষ্ণৰ কথাকে পাতি থাকিলে। গোপী গণ আতি আকুলচিত গাঁৱে উজাগৰে কৃষ্ণৰ গীত। গোপীবোৰেও ৰাতিও তাৰমানে টোপনি নাহে, কৃষ্ণৰ গীতকে গাই থাকে। আমি উজাগৰে নাগাওঁ বাৰু, কিন্তু অন্ততঃ শুবৰ সময়ত অকমান গাওঁ নে নাগাওঁ? দিনটোৰ আজৰি সময়ত অকমান গাওঁ নে নাগাওঁ? এইবোৰ নিজৰ গালৈ আনি চাব। কাহাৰো হৰি বিনে নাই স্বস্ত, ওলাই দেখৰ সুবৰ্ণৰ ৰথ। কৃষ্ণক নেদেখিলে শান্তিয়ে নাপায়, আৰু ওলাই দেখিলে সুবৰ্ণৰ ৰথ, সোণৰ ৰথ। যোনো কংসদূত আহিলা অক্ৰূৰ, কোন আশী আছে নন্দৰ পুৰ। জানো কংসদূত আহিলা অক্ৰূৰ, কিজানি জনক, কিজানি কংসদূত অক্ৰূৰটো আকৌ আহিছে। নীলে কমল লোচন স্বামী, যাহাৰ বিৰহে মৰো আমি। যাৰ বিৰহত আমি মৰি আছো, সেই কৃষ্ণক লৈ গ'লহি আমাৰ ইয়াৰ পৰা। ইবাৰত কিবা মাংস নেহ কাটি, মৰিল কংস দিবে পিণ্ড বাতি। এইবাৰ কি কৰিবলৈ আহিছে এই অসুৰ, হিংসা কৰিয়া অসুৰ? আমাৰ প্ৰাণ কাঢ়ি লৈ গৈছে, আমি মৰিছো বিৰহত। এইবাৰ আকৌ কেলে আহিছে? এইবাৰ কংস যে মৰিলে তাৰ পিণ্ড দিবৰ কাৰণে আমাৰ মাংস কাটি নিব নেকি? আমাৰ প্ৰাণটো ইতিমধ্যে নিছেই। ডাকিয়া পাৰৈ অক্ৰূৰক গালি, হা কৃষ্ণ বুলি কান্দৈ গোৱালি। কেনে প্ৰেম, কেনে কৃষ্ণ প্ৰেম। দেখিয়া সবে উদ্ধৱক পাছে, ৰূপে মনোহৰ জ্বলন্তে আছে। আজানুলম্বিত বাহু দুখান, নৱ পদ্ম যেন জ্বলে লোচন। ইমান সুন্দৰ কৃষ্ণৰ দৰে তেওঁৰ নয়ন, আজানুলম্বিত তেওঁৰো বাহু। গাৱে পীত বস্ত্ৰ কৰ্ণে কুণ্ডল, পদ্মসম শুভৰ মুখমণ্ডল। প্ৰায় কৃষ্ণৰ দৰে চেহেৰা, কৰ্ণত কুণ্ডল, নাভ পদ্ম মুখমণ্ডল। গলত জলয় নৱ পদ্মমালা, বিস্ময় ভৈল যত গোপবালা। আৰু কৃষ্ণৰ দৰে পদ্মমালা পিন্ধি আছে। তেওঁলোক বিস্ময় হৈ গ'ল, ইটো কোন জন কৃষ্ণৰ অভিষ, জানো আনি আছে কৃষ্ণ সন্দেহ। এইজন কোন আকৌ? এয়াতো আমি গালি পৰা অসুৰ নহয়, দেখিবলৈ কৃষ্ণৰ দৰে। নিশ্চয় এয়া কৃষ্ণৰ দূত হব, নিশ্চয় কিবা ভাল খবৰ আনিছে। বিৰজে নিয়া উদ্ধৱক মাতি, বেঢ়িয়া বসিলা সমাজপাতি। বিৰললৈ, তাৰমানে অন্য কোনো নথকা জেগালৈ মাতি লৈ গ'ল। আৰু নি সকলোৱে সমাজ পাতি বহিছে। এতিয়া গোপীক প্ৰবোধ দিব, গোপীয়ে কেনেকৈ সেই কথা শুনিব, প্ৰবোধ বাণী শুনিব। এই অধ্যায় বৰ দীঘল, গতিকে ইমানতে আজিৰ কাৰণে আমি পাঠ ৰাখি দিম। আমিও তেনেকৈ ব্যাকুল হৈ থাকোচোন আজি ৰাতিটো অন্তত, যে কি প্ৰবোধ দিব আমাক কালিলৈ। আমি গোপী, গতিকে আৰু দুপাত আছে, দুপিজ আছে। গতিকে সেইকাৰণে আজি আৰু নালাগে, সময় হ'ল যথেষ্ট। আজি ইয়াতে অকণমান আলোকপাত কৰোঁ। এধানিয়াই মাত্ৰ এই শেষৰ 2 লাইন মাতি পেলাই তাৰমানে হেৰি কৰিব,
আজিৰ বাবে পাঠ ৰাখি দিব আৰু কালিলৈ তাৰ পৰাই হ'ব কালিলৈও সেই ঘোষা একেটাকে গাই ল'ব একেজনাকে গাই লৈ এই পিছৰ কালিলৈ আমি ইয়াৰ পিছৰখিনি পাঠ কৰিম কৃষ্ণ কৃষ্ণ বা বান্ধৱাই সমস্ত সামৰিব লাগিব নহয় এতিয়াই সামৰিব নালাগে মই শেষ কম নহয় গতিকে বা বান্ধৱাই সমস্ত আমি মোৰ বৰ প্ৰিয় এয়া গোপী উদ্ধৱ সংবাদ বহু সুন্দৰ মই সেই গীতটো গায়ে থাকোঁ গোপীবোৰৰ কৃষ্ণই উদ্ধৱক কোৱা কথা গীতটো এনেই গুণগুণাই থাকোঁ মনত ভাল লাগে আৰু আপোনাসকলেও সেই ভকতিৰ মধুৰ কথাবোৰ তাৰমানে সদায় ৰোমন্থন কৰি থাকিব কৃষ্ণ প্ৰেম বাঢ়িব যি কি নহওক এইখিনি কথা আমি ক'বলৈ যাওঁতে সৰু পৰা অপৰাধখিনি আপোনালোকে মৰিখন কৰিব কোটি কোটি ঘৰৰ অপৰাধনিত কৰমৰি দিয়া হয় হে হৰি মুখ দাস নমানি সমী উপকৃপাময় শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা জানা কল্পতৰু কাহান্ত বিনয় নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ মাধৱ 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 এধানিয়াই এতিয়া দহাই পেলাই সামৰি কৃষ্ণ